আপোনাৰ সন্তানক কম্পিউটাৰ শিক্ষা প্ৰদানৰ পৰিকল্পনা কৰিছে নেকি? যদি আপুনি আপোনাৰ সন্তানক কম্পিউটাৰ শিকাব বিচাৰিছে তেতিয়াহ'লে আৰু চিন্তাৰ কোনো কাৰণ নাই। আপুনি এতিয়াই 9707992788 নম্বৰত ফোন কৰি যোগাযোগ কৰক ঢেকিয়াজুলিৰ GDTech কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰত। কিয়নো GDTech কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰে আপোনাৰ সন্তানৰ বাবে আনিছে বিশেষ সুবিধা। এককালীন মাচুল জমা কৰি নামভৰ্তি কৰিলে লগে লগে প্ৰতিষ্ঠানটোৱে আপোনাৰ সন্তানক আগবঢ়াব কম্পিউটাৰ। তেন্তে আৰু দেৰি কিহৰ? আমি দিয়া ফোন নম্বৰত এতিয়াই যোগাযোগ কৰি জানক সবিশেষ। নমস্কাৰ, মই GDTech কম্পিউটাৰ এডুকেশ্যনৰ ডাইৰেক্টৰ গোবিন্দ দত্ত। আমি ঢেকিয়াজুলি আৰু ইয়াৰ অন্তৰ্গত যিমান অঞ্চল আছে সকলো ষ্টুডেণ্টৰ কাৰণে আমি ফ্ৰী কম্পিউটাৰ দি আছোঁ। যদি এডমিশ্যন লয় আৰু ওৱান টাইম পে'মেণ্ট কৰে তেনেহ'লে আমি টোটেল ব্ৰেণ্ড নিউ নতুন কম্পিউটাৰ ফ্ৰীত দিম। তো আমাৰ যিটো ফেচিলিটি আমি চবতকৈ বেষ্ট ফেচিলিটি দি আছোঁ ঢেকিয়াজুলি অঞ্চলত। আমি ষ্টুডেণ্টৰ কাৰণে ফ্লেক্সিবল টাইমিং ৰাখিছোঁ। আমাৰ যিহেতু কলেজৰ ওচৰত আছে, গতিকে যেতিয়া ক্লাছ নাথাকিব কলেজত তেতিয়া লগে লগে আহি ক্লাছ কৰিব পাৰিব, যিকোনো টাইমত ক্লাছ কৰিব পাৰিব। এইখিনি ফেচিলিটি আছে। লগতে আমি কেৰিয়াৰ কাউন্সেলিঙো দিওঁ। ছাপ'জ আমাৰ তাতো ক্লাছ কৰিব, ক্লাছ কৰাৰ পিছত তেওঁলোকে কেৰিয়াৰত কেনেকৈ আগবাঢ়িব পাৰিব তাৰ কাৰণে আমি ফ্ৰী কনচালটেশ্যন দিওঁ। লগতে আমি ষ্টুডেণ্টক তাৰ যিখিনি স্কিল ডেভেলপমেণ্ট লাইফত কেনেকৈ আগবাঢ়িব তাৰ কাৰণে গোটেইখিনি আমি সম্পূৰ্ণভাৱে ভালকৈ সুবিধা আমি দিওঁ। আমাৰ স্পেচিয়েলি অল ক্লাছ ট্ৰেইনাৰ আছে। আমি অনলাইন ক্লাছো লওঁ, অফলাইনো লওঁ। তো যিসকল ষ্টুডেণ্টে বিচাৰিছে এডমিশ্যন কৰিবৰ কাৰণে আহক, আহিলে আমি নতুন কম্পিউটাৰ ফ্ৰীত দিম। জাষ্ট ওৱান টাইম পে'মেণ্ট কৰিব লাগিব। হয়, এডমিশ্যন লোৱাৰ পিছত। যদি কোনোবাই আপোনাৰ যোগাযোগ কৰিব বিচাৰে? হয়, যোগাযোগ কৰিবৰ কাৰণে আপোনালোকে এল'কেডি কলেজ যে আছে আমাৰ এল'কেডি কলেজৰ সন্মুখত আমাৰ অফিচ GDTech কম্পিউটাৰ এডুকেশ্যন। তো বাকী নাম্বাৰটো দি আছোঁ, আহিলেই হ'ল। এডমিশ্যন কৰিলেই ফ্ৰী কম্পিউটাৰ পাব। আমাৰ টোটেলি এতিয়া বৰ্তমান ইনষ্টাগ্ৰামত ভাইৰেল চলি আছে। বহুত ষ্টুডেণ্টক আমি দিছোঁ। এতিয়ালৈকে আমি 25+ ষ্টুডেণ্টক ফ্ৰী কম্পিউটাৰ দিছোঁ। আৰু সকলোৱে আপোনাৰ গম পাব, যদি আপুনি নেটত চাৰ্চ কৰে, গুগলত চাৰ্চ কৰে, নাম্বাৰ 1 ৰেংকিঙত আছোঁ আমি, 5 ষ্টাৰ ৰেটিঙত আছোঁ। টোটেল আমি বিলিভ কৰোঁ ষ্টুডেণ্টৰ লাইফটো ট্ৰান্সফৰ্মেশ্যন কৰাত। কাৰণ এতিয়া বৰ্তমানটো হ'ল সময় হ'ল AIৰ যুগ। আজি যুগটো হ'ল 5G, কেইদিনমান পিছত 6G আহিব। তো আমি সেইটো কাৰণে আমি কম্পিউটাৰটো শিকিব লাগে। তো জাষ্ট শিকিলে নহ'ব, প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছ কৰাৰ কাৰণে যদি আপুনি ক্লাছত প্ৰেক্টিছ কৰে সেইটোতো ভাল কথা, লগতে যাতে ঘৰতো প্ৰেক্টিছ কৰিব পাৰে তাৰ কাৰণে আমি কম্পিউটাৰ ফ্ৰীত দি আছোঁ। মই ক'ব বিচাৰি আছোঁ, মোৰ নাম হ'ল ফাৰ্ষ্টমতে জনচন তিৰ্কি। মই ইয়াতে খবৰ পোৱা নাছিলোঁ। এটা লগৰ আছিলে, তেওঁৰ নাম হয় চাহানুৰ আলম। পিছতে তেওঁৰ ফ্ৰেণ্ডে আৰু এজন তৌচিফ নামৰ ল'ৰাই তেওঁ ক'লে কি তাতে কম্পিউটাৰ পে'মেণ্ট কৰিলে মানে কম্পিউটাৰ ফ্ৰী পোৱা যায় বুলি শুনি পালোঁ। তেওঁৰ কাৰণে মই মানে ক'ব বিচাৰি আছোঁ। তুমি এডমিশ্যন লৈছা ইয়াত? অঁ, ইয়াতে এডমিশ্যন লোৱা হৈছে। কম্পিউটাৰ পাইছানে? অঁ, পাইছোঁ। মানে কথামতে কাম হৈছে? অঁ, কথামতে কাম হৈছে। এতিয়া বাকী ষ্টুডেণ্টলৈ কি আহ্বান জনাবা? বাকী যোনে যোনে কৰিম কৈছে তেওঁলোককো মই মাতি দিব পাৰিম। আহিব লাগে ইয়াত? আহিব লাগে। মই এইটোৱে ক'ব বিচাৰোঁ যে ইয়াত আমাৰ HDTechত যেনেকুৱা ফ্ৰী কম্পিউটাৰ দি আছে, তেওঁ সকলো আহক, আহি পেলাই আমাৰ কম্পিউটাৰ ক্লাছত এডমিশ্যন কৰক। কম্পিউটাৰ ফ্ৰী পাই আছে। ইয়াত ক্লাছ কৰি ভাল লাগিছেনে? অঁ, ভাল লাগিছে। বুজাই নাই ভালকৈ? অঁ, ভালকৈ বুজায়।